মইৰাবাৰীত পানী টেংকিৰ ওপৰত উঠি আত্মহত্যাৰ চেষ্টা এজন বৃদ্ধাৰ। মইৰাবাৰী ভেলগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰি গাঁৱত সংঘটিত হৈছে উক্ত ঘটনা। এগৰাকী বৃদ্ধাই অঞ্চলটোতে থকা JJMৰ পানীৰ টেংকিৰ ওপৰত নিশা প্ৰায় 11 মান বজাত উঠি আত্মহত্যাৰ চেষ্টা কৰে। বৃদ্ধগৰাকীৰ নাম ৰহমত আলী। মইৰাবাৰী SDRFৰ বাহিনী আৰু ভেলগুৰি আৰক্ষী থানাৰ আৰক্ষীৰ লগতে স্থানীয় লোকসকলে 4 ঘণ্টা ধৰি চলোৱা চেষ্টাৰ অন্তত বৃদ্ধগৰাকীক উদ্ধাৰ কৰি নমাই আনিবলৈ সক্ষম হয়। বৃদ্ধগৰাকীক কিছু পৰিমাণে মানসিক ভাৰসাম্যহীন বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। মইৰাবাৰীৰ পৰা বাবলু আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। মোৰ ঘৰৰ পিছত উত্তৰ বৰচাপৰি পানী যোগান আঁচনি ৰাতি অনুমান 10:30 মান বজাত গেটৰ ওপৰেদি আহি এজন আধা পগলা মানুহ আহি পানী টেংকিৰ ওপৰত উঠিছে। কি নাম তেখেতৰ? ৰহমত আলী। তাৰ ঘৰ বৰচাপৰি। আপোনালোকে চিনি পায়? চিনি পাওঁ, আমাৰ গাঁৱৰে হয়। মানুহজনক কেনেকৈ উদ্ধাৰ কৰা হৈছে? তাৰপিছত মই থানাক জনালোঁ। তাৰপিছত আৰু SDRF বাহিনী আহিছে, আহি তেওঁলোকৰ সহযোগত গাঁওৰক্ষী বাহিনীৰ সহযোগত তাক ইয়াৰ পৰা। কেনেকৈ গম পালে বোলে মানুহটো ইয়াত উঠিলে? মই ঘৰৰ পৰা বাহিৰলৈ গৈছিলোঁ, তেতিয়া কিবা এটা আৱাজ শব্দ শুনি আছিল যে ইমান ৰাতি কোনে ইমান শব্দ কৰি আছে। তাৰপিছত মই গম পালোঁ যে ইয়াৰ ওপৰত টেংকিৰ ওপৰত মানুহ আছে। এনে মানুহজনৰ আগতে এনেকুৱা কিবা হৈছে নেকি ঘটনা? আগতে তেনেকুৱা হোৱা নাই, অকণমান মেণ্টেলিটি প্ৰব্লেম আছে।